নমস্কাৰ। আজি ওলাইছোঁ মাৰ ঘৰলৈ বুলি। মাৰ ঘৰ বুলি ক'লে কেনেকৈ হেঁপাহ আৰু এয়া টালি টোপোলা বান্ধি লৈছোঁ। আৰু মায়ে দিছে ঘৰৰ পৰা এটা হাঁহ, যিহেতু কাইলৈ ৰোৱা হ'ব মাহঁতৰ তাত, আৰু দিছে মাছ, লোকেল মাছ। ওচৰতে এটা ফিচাৰী সিঁচিছিলে, তাৰ পৰা লৈ আহিছে আৰু বিয়নী কৰিবলৈ বুলি বান্ধিছে আৰু কিবা কিবি। এয়া সম্পূৰ্ণ ওলাই কৰি আজৰি। আৰু বেগত দিছে এটা তিয়ঁহ, এটা জালি কোমোৰা, মাছ, চানা পেকেট। এইকেইটা মাৰ ফালৰ পৰা দিছে দেই, মই কিবা কিবি লৈ লৈছোঁ আৰু সেইকেইটা দেখুওৱা নহ'ল বাৰু। কোমোৰাত দেখিছেনে একেবাৰে সৰু। এয়া হাঁহটো ঘৰত গৈ খামগৈ, আৰু যিমানে ইয়াত নাখাওঁ কিয় ঘৰত খোৱা মজাই বেলেগ নহয় জানো। এয়া ওলাই কৰি লৈছোঁ, মায়েও ধুনীয়াকৈ আগবঢ়াই দিছে। মই বোলো ওলাইছোঁ আৰু দেই এসপ্তাহলৈ বুলি কোৱাৰ লগে লগে তেওঁৰ টেনশ্যন আৰু দেই। আৰু হাঁহটো পিছফালে দিছোঁ, যিহেতু ই মৃত্যু মুখতে পৰিব সেইবাবে। আৰু আগফালে এয়া দেউতা আৰু সৰু বেটা ৰখি আছে। ডাঙৰ বেটা নাযায়, যিহেতু দেউতাক আৰু আইতাক অকলশৰীয়া হৈ যাব, একেবাৰে নিমামৰ পৰিৱেশ হ'ব, সেইটো বাবে। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। এয়া পিছৰখিনি আপোনালোকে দেখি থাকিব লাহে লাহে।